নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলটিত। আজি মই অসম চৰকাৰ কৰ্মচাৰীসকল লগতে পেঞ্চনাৰসকলৰ কাৰণে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছো। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে এটি ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। অসম চৰকাৰ কৰ্মচাৰীসকল বিশেষকৈ শিক্ষক সমাজৰ বাবে আজি এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে, যিটো পোনপটীয়াকৈ অষ্টম দৰমহা আয়োগৰ সৈতে জড়িত। অসম চৰকাৰ স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টে এখন অফিচিয়েল লেটাৰ জাৰি কৰিছে, যাৰ বিষয় হৈছে অষ্টম দৰমহা আয়োগৰ সৈতে জড়িত আবেদনসমূহ আগবঢ়োৱা। এই লেটাৰ যোগে স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টে ফাইনেন্স ডিপাৰ্টমেণ্টলৈ মুঠ 8টা পৃথক আবেদন বা ৰিপ্ৰেজেণ্টেশ্যন আগবঢ়াইছে। এই আবেদনখনত বিভিন্ন শিক্ষক সংগঠন আৰু এছ'চিয়েশ্যনে অষ্টম দৰমহা আয়োগৰ দাবীসমূহ আগবঢ়াইছিল। এই অফিচিয়েল অৰ্ডাৰখনত 8 জানুৱাৰী 2026 তাৰিখে আণ্ডাৰ ছেক্ৰেটাৰী মনোৰঞ্জন তালুকদাৰৰ দ্বাৰা ডিজিটেলি চাইন কৰা হৈছে। ইয়াৰ অৰ্থ হৈছে শিক্ষকসকলৰ দাবীসমূহ এতিয়া আধিকাৰিক ৰূপে ফাইনেন্স ডিপাৰ্টমেণ্টলৈ প্ৰেৰণ কৰা হৈছে আৰু আগলৈ ইয়াত প্ৰয়োজনীয় কাৰ্যব্যৱস্থা লোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। এইটো হৈছে এটা প্ৰচেছ, কিন্তু এয়া চূড়ান্ত সিদ্ধান্ত নহয়, কিন্তু অষ্টম দৰমহা আয়োগ সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ ছিগনেলহে। এই তথ্যসমূহ শিক্ষকসকলৰ লগত শ্বেয়াৰ কৰক আৰু এনে অফিচিয়েল আপডেট পাবলৈ চেনেল বা পেজটি ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আজি ভিডিঅ'টিত ইমানেই আছিলে। লগ পাম আন এটি ভিডিঅ'লৈ। তেতিয়ালৈকে ষ্টে হেল্ডি। বাই বাই। জয় অসম, জয় হিন্দ।